পাকিস্তানৰ দি মই পাকিস্তানৰ নামেই শুনিব নোৱাৰোঁ এতিয়া মই প্ৰতিশোধ লোৱা এটা আপোনাৰ মনত ভাৱ জাগি আছে যদি মোক ভাৰত চৰকাৰে এতিয়াও পঠিয়াই বৰ্তমান মই ৭২ বছৰ তথাপিতো মই যাবলৈ তৈয়াৰ হৈ আছোঁ ৭২ বছৰত ভৰি দিছে সেনা বাহিনীৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছে মই কথাখিনি তেখেতৰ লগত পতাৰ পূৰ্বে দেখুৱাবলৈ বিচাৰিম আপোনাৰ হাতত থকা ২৫টা সেই চিলাই দাগ হয় কাৰ্গিল যুদ্ধত পাকিস্তান সেনাৰ এম্বুছত তেখেত ধৰাশায়ী হৈছিল আৰু তাৰ পিছত কিছু বছৰৰ পিছত তেখেতক অৱসৰ যিহেতু তেখেতে অৱসৰ গ্ৰহণ কৰে কিন্তু এই পাকিস্তানৰ নাম শুনিলেই সেয়া লাগিলে সেনাই হওক সন্ত্ৰাসবাদেই হওক পাকিস্তানৰ নাম শুনিলেই আজিও এঘৰী যুঁজাৰ মন এইগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া ঘনকান্ত কেওটৰ মই কথা পাতিম আপোনাৰ লগত কিয় পাকিস্তানৰ নাম শুনিলে আজিও আপোনাৰ এঘৰী যুঁজাৰ মন হয় পাকিস্তানৰ মানে নাম শুনিলে এইটো কাৰণেও উঠে কাৰণ পাকিস্তানৰ সিহঁতৰ কথা এটা কাম কৰে এটা সেনা সদায় মিছলীয়া আৰু তেনেকুৱা ধৰণৰ মানুহ দুই এটা মানুহ লগ নোপোৱাও নহয় পাকিস্তানী মানুহ মই লগ পাইছোঁ কিন্তু সিহঁতক সেইকাৰণে মই দেখিব নোৱাৰোঁ মোৰ ডাঙৰ কথা হৈছে কি সিহঁতক মই একেবাৰে দেখিব নোৱাৰোঁ যিখন জেগাত আমি আছিলোঁ সেই সময়খিনিত 1999 বহুত জেগা ঘূৰি ফুৰি আহি দাৰাজত থাকিলোঁ তাৰপিছত আমি যে গৈ আছিলোঁ দাৰাজৰ পৰা কাৰ্গিল তাৰপৰা আছে বাটালিক মেইন যুদ্ধ আছিলে বাটালিক তেনেকুৱা ধৰণৰ কথা গতিকে আমি মানে শুনিবই নোৱাৰোঁ মই পাকিস্তানৰ কোনোবা কথা ক'লে মোৰ এনেই গাটো জ্বলি পৰি উঠে হয় সেনা বাহিনীৰ পৰা শেষ মুহূৰ্তত তেখেতৰ সন্মানসূচক কেপ্টেইন ৰূপে তেখেতে অৱসৰ গ্ৰহণ কৰে যিহেতু আজিও সজীৱ হৈ আছে তেখেতৰ শৰীৰত সোঁবাহুত ২৫টা চিলাই আছে শেহতীয়া যি পেহেলগামৰ যি ঘটনা সন্ত্ৰাসবাদী যি বৰ্বৰচিত আক্ৰমণৰ ঘটনা সেই সন্দৰ্ভত কি ক'ব হয় পেহেলগামৰ এতিয়া দুখ লাগিছে এইটো কাৰণে যেতিয়া পেহেলগামৰ যিখিনি মানে কি ক'ম এতিয়া ক'লে নিজৰে চকু পানী লোৱাৰ নিচিনা সিহঁতৰতো কোনো তেনেকুৱা যুদ্ধৰ হেৰিয়াত আছিলে আমাৰ যিখিনি মানুহ গৈছিলে তালৈ এজন ল'ৰা মানে সেইটোও পাইছোঁ যে মাত্ৰ বিয়া হোৱা ৫ বছৰ হৈছে ৫ দিনৰ পিছত তেওঁলোকে ফুৰিবলৈ গৈছিলে সেইখিনি হত্যা কৰিছে নিৰপৰাধী সেই মানুহখিনি ইয়াত কোনো দোষ নাছিলে নিৰপৰাধী মানে হত্যা কৰিছে সিহঁতে গতিকে আমি বহুত দুখ পাইছোঁ সেইটো কাৰণে আৰু সকলো যিখিনি সিহঁতে মানে যিখিনি মৃত্যু হ'ল তেওঁলোকৰ সন্তাপ পৰিয়াললৈ মই সমবেদনা জনাইছোঁ হয় যিহেতু সেনা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে সীমান্ত তৎপৰতা দেখুৱাইছে আপুনি সেনা বাহিনীৰ প্ৰতি কিবা আহ্বান জনাব হয় মই এতিয়া ভাৰতৰ সৈন্য বাহিনীক আৰ্মি হওক নেভি হওক এয়াৰফ'ৰ্চ হওক তিনি মানে সেনাকে মই মানে গৌৰৱৰে ক'ব পাৰোঁ যে সকলোৱে যাতে পাকিস্তানৰ ওপৰত এনেকুৱা এটা হেৰি কৰক যাতে সিহঁতৰ কোনো চানবিন নোহোৱা হৈ যায় সিহঁতে যাতে বিচাৰি নোপোৱা হৈ যায় এনেকুৱা এটা পৰিস্থিতি যদি ভাৰত চৰকাৰে কৰিবলৈ পাৰে তাহলে মই বহুত সুখী হ'ম আপুনি যিহেতু উল্লেখ কৰিছে প্ৰথমতেই যে আপোনাক যদি ভাৰত চৰকাৰে এটা নিৰ্দেশ দিয়ে এই ৭২ বছৰ বয়সতো আপুনি এঘৰী যুঁজাৰ মন হাতত কি মাৰণাস্ত্ৰ উঠাই ল'বলৈও আপুনি এতিয়াও যদি মোক ভাৰত চৰকাৰে কয় যে কেওট তুমি এতিয়াও যাবলৈ তৈয়াৰ হৈ যোৱা ইউ আৰ ৰেডি ফৰ গ' এবাৰ আই এম অলৱেজ ৰেডি মই এতিয়াও মোক যদি মাৰণাস্ত্ৰ দিয়ে যি দিয়ে মই সদায় তৈয়াৰ হৈ আছোঁ হয় আমি দেখুৱালোঁ ঘনকান্ত কেওট ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰিছে এইগৰাকী কেপ্টেইন পৰ্যায়ৰ বিষয়ে ৭২ বছৰ তেখেতৰ সম্প্ৰতি বয়স কিন্তু সেই পাকিস্তানী সেনাৰ এম্বুছত যিহেতু এটা সময়ত তেওঁ ধৰাশায়ী হৈছিল আজিও ২৫টা চিলাইৰ সৈতে তেখেত অৱসৰ গ্ৰহণ কৰি নিজ গৃহতে আছে কিন্তু আজিও চিৰবৈৰী পাকিস্তানৰ নাম শুনিলে তেওঁ জ্বলি পকি উঠে আজিও তেওঁ ভাৰত চৰকাৰক আহ্বান জনাইছে এই ৭২ বছৰ বয়সতো যদি এটা নিৰ্দেশ দিয়ে পাকিস্তানৰ বিৰুদ্ধে তেওঁ যুঁজিবলৈ সাজু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।